ভাই, শফিজুল হক ভাই, তাহের আলী ভাই, আব্দুল সৈয়দ আলী ভাই, আমি নাম বলছি ভাই, কুদ্দুস শেখ, আব্দুল বারেক শেখ, মকবুল আলী, জাহানুর হক, শফিউর রহমান, জহিরুল হক, সিরাজুল হক, আব্দুল রহিম শেখ, নূর আলম শেখ, আইজুল শেখ, জসিমউদ্দিন শেখ, জাহানুর শেখ। মই 2006 পৰা মই কংগ্ৰেছ কৰি আছিলোঁ। মই দুবাৰকৈ কংগ্ৰেছৰ টিকেটো পাইছোঁ, নিৰ্বাচন কৰিছোঁ। 5 বছৰ মই কাউন্সিলাৰ আছিলোঁ। তাৰপিছত মই ব্লকৰ সেৱা দলৰ চেয়াৰমেনে আছিলোঁ। পিছত মোক ডিষ্ট্ৰিক্টত ভাইচ প্ৰেচিডেণ্ট দিছে সেৱা দলত। কিন্তু আমাৰ গোলগঞ্জ সমষ্টিৰ যিজন বিধায়ক, মানে সেই বিধায়কজনৰ নাম কিন্তু মই দিছোঁ অপকৰ্মা বিধায়ক। সেইজন বিধায়ক 5 বছৰ আগত যেতিয়া বিধায়ক হৈছে, হোৱাৰ পিছতে তেওঁ আমাক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। বিশেষ কৰি তেওঁৰ লগত মোৰ ফাইটটো হ'ল, মই আপোনালোকক মই প্ৰমাণ সহকাৰে মই দেখাম। মই পকেটতে আজি ৰাখি থৈছোঁ। মোৰ উত্তৰ মৰগদৰ গাঁও পঞ্চায়তত 2,72,00,000 টকাৰ এটা কাম আহিছিল। এই যে আছে MGNৰেগাত 2020-21ত, আপোনালোকে লাগিলে লৈ ল'ব। কামটো তেওঁক যে অপেনিং কৰা হৈছে ইয়াতে, আপোনাৰ 3600 পল আনি কাম অপেনিং কৰি 3600 পল নদীত পেলোৱা হৈছে। পেলোৱাৰ পিছত তেওঁ ঠিকাদাৰক ফোন কৰি কমিশ্যন বিচাৰিছে। 30% তেওঁৰ কমিশ্যন লাগে। ঠিকাদাৰে তেতিয়া সেই কমিশ্যন কৈছে যে মই কমিশ্যন দিলে সেই কাম মই কৰিব নোৱাৰোঁ। ঠিকাদাৰে কাম বাদ দি গুচি গৈছে। সেইটো লৈ আমি বহুত দৌৰা দৌৰি কৰিছোঁ। তেওঁৰ কিছু সংগপংগ গংগাধৰত লগাই দি ফটো তুলি, ভোটবুটি লৈ ফটো তুলি ডিচিত তাত ছাবমিট কৰিছে যে গংগাধৰ নদী এতিয়া নাভাঙে, এইটো কাম হ'ব নালাগে। আপোনালোকক মই প্ৰমাণ সহকাৰে দি দিম। ইয়াতে 2,72,00,000 টকাৰ কামৰ ইষ্টিমেট ইয়াতে আছে। আপোনালোকে কম্পিউটাৰত মাৰিলে এতিয়া ওলাই যাব। আপোনালোকে লাগিলে এইটো লৈ যাব। সেইকাৰণে মই আজি কংগ্ৰেছ দল ত্যাগ কৰিব লগা হৈছে। এনেকুৱা অপকৰ্মা বিধায়ক আমি ভোট দি আমি 5 বছৰ আৰু ভৱিষ্যত নষ্ট নকৰোঁ। কাৰণ নিজৰো ভৱিষ্যত নষ্ট, লগতে ৰাইজৰো ভৱিষ্যত নষ্ট। গতিকে আমি এইবাৰ নিজানুৰ ভাইৰ লগত মানে আমি আছোঁ। মই তেখেতৰ ইয়াত সন্তুষ্ট হৈ মই আজি UDF দলত যোগদান কৰিলোঁ। প্ৰায় 100ৰ ওপৰত মানুহ ইয়াত জইন কৰিলে লোহাজানী ইউনিটত। আমাৰ লগতে এজন আমাৰ প্ৰাক্তন কাউন্সিলৰ ইয়াত জইন, খাইৰুল ভাই ইয়াত জইন কৰিছে। আৰু লগতে তেখেতে আৰু কংগ্ৰেছৰ এটা মেজৰ পৰ্টফলিঅ' আছিল, ডিষ্ট্ৰিক্ট সেৱা দলৰ ভাইচ প্ৰেচিডেণ্ট আছিলে। তেওঁক ভাল লাগিছে। লোহাজানী এইটো দুৰ্গম আৰু ভিতৰুৱা অঞ্চল, আৰু জিপিখন আগত এটা জিপিত আছিল, বৰ্তমান বেলেগ পাগলাহাৰ জিপিৰ লগত। মানে ইয়াত এইটো অন্যায় হৈছে ডেলিমিটেশ্যনত, নদীৰ ইফাল সেই মানুহখিনি এইফালে পঞ্চায়ত হেড অফিচটো মানে কি কৈছে, বিগত পঞ্চায়ত ডেলিমিটেশ্যনে এই অঞ্চলটোক বহুত বেয়াকৈ ডেলিমিটেশ্যনত ৰচৰ বলি হৈছে। গতিকে মানুহখিনিৰ ক্ষোভ আছে। নিশ্চয়কৈ আগন্তুক দিনত মই বিধায়ক হ'লে এই ক্ষোভখিনি নিৰাময় কৰাৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে চাইছে যোৱা পৰহি যিটো ৰেলী হৈছে, আমি ভাবিব পৰা নাই। মানে কমচে কম 20 কিলোমিটাৰ লম্বা, একদম খৰাঘাটৰ পৰা একদম গৌৰীপুৰলৈকে লম্বা আছিলে। আৰু আমাৰ ভাবাতকৈ বেছি উৎসাহ ৰাইজে নিজে শিলডল ভাঙি ওলাই আহিছে। আৰু মই এক্সিষ্টিং গৌৰীপুৰ সমষ্টিৰ বিধায়ক হিচাপে ৰাইজৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে। মই যথেষ্ট ৰাইজৰ লগত মিলি কাম কাজ কৰিছোঁ, ডেভেলপমেণ্টো কৰিছোঁ। এছেট ক্ৰিয়েশ্যন, PWD ৰাস্তা, ৰোড, ব্ৰিজ, হস্পিটেল, অংগনবাদী মডেল, কবৰস্থান, ইদ্যমাত, শ্মশান, মানে ৰাইজৰ লগত আৰু ৰাইজৰ দুখ সুখৰ লগত সকলো সময়ত মই জড়িত হৈ থাকোঁ। মোৰ কনফিডেঞ্চ আছে। আগত 50,000 ভোট জিকিছিলোঁ, এইবাৰ 70,000 পৰা 80,000 ভোট ডিফাৰেঞ্চ হ'ব। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3,000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोव सर्जरीज और
की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।